আচলতে আজিৰ পৰা ২৭ আৰু ২৮ তাৰিখৰ দিনাখন যি শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ যি সাধাৰণ সভা অনুষ্ঠিত হৈছে, সাধাৰণ সভাত আজি সন্ধিয়া ৫ বজালৈ যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে আৰু প্ৰতিনিধি সভাত ডক্টৰ সমুজ্ৰ কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু যিগৰাকী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আছিলে সৰ্জন হানছেৰ নেতৃত্বত আচলতে যি কাৰ্যনিৰ্বাহ যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিলে, সেই প্ৰতিনিধি সভাতে এই যিগৰাকী শিৱসাগৰৰ সুসন্তান তথা কাৰ্যকাৰী সভাপতি যিগৰাকী আচলতে কাৰ্যকাৰী সাধাৰণ সম্পাদক আছিলে, সেইগৰাকীক আচলতে যি সাধাৰণ সম্পাদক পৰৱৰ্তী ৩টা বছৰ কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদকৰ পদ ঘোষণা কৰিলে। ইতিমধ্যে তেওঁ মনৰ ভাৱসমূহ ইতিমধ্যে প্ৰতিনিধি টাইমৰ দৰ্শকসকলৰ আগলৈ পোনপটীয়াকৈ আচলতে প্ৰকাশ কৰিলে। এই মুহূৰ্তত যদি মই সমীৰণ ফুকনৰ কিছু যদি তেওঁ যিসমূহ ছাত্ৰ জীৱনৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে তেওঁ শিৱসাগৰতে জন্ম লাভ কৰা, শিৱসাগৰ জয়সাগৰ যি জয়ানগৰ আছে, জয়ানগৰত তেওঁ জন্ম লাভ কৰিছিল। ২০০২ বৰ্ষৰ পৰা ৩ বৰ্ষৰ ভিতৰতে অসমৰ যিটি দ্বিতীয় পুৰণি শিক্ষা অনুষ্ঠান আছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আলোচনী সম্পাদক ৰূপে প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যি ছাত্ৰ ৰাজনীতিক আচলতে প্ৰৱেশ কৰিছিল আৰু তাৰপিছতে দেখা গৈছিলে ২০০৩-৪ বৰ্ষত একেটা পদতে তেওঁ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল। ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈছিল। জয়সাগৰৰ এক প্ৰাথমিক গোট গঠন কৰি তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপে আছুৰ মজিয়ালৈ গৈছিল আৰু তাৰপিছতে একাদশ শ্ৰেণীত তেওঁ অধ্যয়নৰ সময়ত ২০০৫ চনৰ পৰা ২০০৬ বৰ্ষলৈ মুজাকিৰ আহমেদ ২০০২-৩ বৰ্ষৰ পৰাই তেওঁ ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল আৰু তাৰপিছত পৰৱৰ্তী সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ ২০০৫ বৰ্ষত জড়িত হৈ পৰিছিল আৰু আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। পুনৰ সমীৰণ ফুকনৰ সেই ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ। প্ৰতিগৰাকী শিৱসাগৰীয়ে যিমান দূৰ পাৰে সিমানলৈকে আমাক মৰম দিছে, অভিভাৱকত্ব দিছে, সাহস দিছে। বিভিন্ন সময়ত উত্থান পতনৰ সন্মুখীন হৈছোঁ, তাৰ মাজতো শিৱসাগৰবাসী ৰাইজে মোক বুকুৰ মাজত ৰাখিছে। শিৱসাগৰবাসী ৰাইজৰ ওচৰত শতকোটি নমন কৰিছোঁ। এই সময়ত আহিব লগা দিনতো যাতে শক্তিশালীভাৱে জাতিটোৰ বাবে কাম কৰিব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ আমি যাতে সৃষ্টি কৰিব পাৰোঁ। এই সাধাৰণ সভাৰ পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা ধৰণৰ পৰিকল্পনাৰে আগুৱাম আৰু জাতীয় জীৱনৰ হকে কৰিব লগা যিখিনি কাম, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত আৰু উঠি অহা নতুন প্ৰজন্মক পৰিকল্পিতভাৱে তেওঁলোকক সংস্থাপিত কৰাৰ পথ মোকলাই লোৱাৰ সমান্তৰালভাৱে আমি যিবিলাক কৰিব লগা আন কাম কাজ আছে, জাতিটোৰ প্ৰতি অহা যিকোনো সংকটৰ সময়ত শক্তিশালীভাৱে সদৌ অসম ছাত্ৰ সন্থাই মাৰ বান্ধি জাতিটোক ঐক্যবদ্ধ এখন সংগ্ৰামত যাতে আমি আগবঢ়াই দিব পাৰোঁ, তেনেকুৱা এটা পৰিকল্পনাৰে সদৌ অসম ছাত্ৰ সন্থা আগুৱাই যাব। আৰু এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আমি সাহচৰ্য সমৰ্থন বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা নামৰ এই সত্তাটোৰ জৰিয়তে আমি যিসকল বীৰ শ্বহীদে তেওঁলোকৰ জীৱন উচৰ্গা কৰি গ'ল, সেই জাতীয় বীৰ শ্বহীদসকলক আমি পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমি আশা কৰিম যে জাতীয় বীৰ শ্বহীদসকলে আমাক সাহস দিব, প্ৰেৰণা দিব, উদ্যম দিব, নতুন প্ৰজন্মক পোন বাটে আগুৱাই নিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু সদৌ অসম ছাত্ৰ সন্থাই যিসমূহ অসমত অনাহুত যিবিলাক কাম কাজ চলি আছে, সকলোবিলাকৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম গঢ়ি তুলিব। ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, ড্ৰাগছ বিৰোধী সংগ্ৰাম সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই নিব। বহু আইৰ মাতৃৰ বুকু সুদা কৰা, বহু আইৰ শিৰৰ সেন্দুৰ মুচি দিয়া, এনেকুৱা ধৰণৰ সংস্কৃতি ইয়াত গঢ় লৈ উঠিছে, যিবিলাক সামগ্ৰীয়ে সমাজখনক বিপথে পৰিচালিত কৰিছে। তেনেকুৱা সামগ্ৰী সমূলঞ্চে সমাজৰ পৰা উৎখাত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই শক্তিশালী সংগ্ৰাম আগবঢ়াই লৈ যাব। আপুনি এনেকুৱা স্থানৰ সময়তে সভাপতি সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে, যিটো সময়ত আছুৰ প্ৰতি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিল, আছুৰ প্ৰতি শংকা যি বিতৰ্কৰ সূচনা আছিল, সেই ক্ষেত্ৰত আছুক সংস্কাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আপোনাৰ আছে নেকি? সদৌ অসম ছাত্ৰ সন্থাক যিমানেই আঙুলি নুটুৱাওক কিয়, সদৌ অসম ছাত্ৰ সন্থাৰ শক্তি ইতিমধ্যে আপোনালোকে দেখিছে। শিৱসাগৰবাসী ৰাইজে এই শিৱসাগৰ সাধাৰণ সভা যি অতি সুন্দৰভাৱে অতি পৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক অকুণ্ঠ সহযোগিতা আগবঢ়াইছে। আই মাতৃসকলে লাড়ু পিঠা প্ৰস্তুত কৰি দিয়াৰে পৰা ক্ষেত্ৰখনত আহি কাম কৰা মানুহলৈকে, মাদ্ৰাছাৰ সেই ছাত্ৰজনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি তেওঁলোকৰ আস্থা, আনুগত্য, মৰম আছে। হয়, কেতিয়াবা বাটৰ ভুল হ'ব পাৰে, কোনোবা নেতৃত্বই ভুল কৰিব পাৰে, কিন্তু নেতৃত্বৰ ভুল মানে সংগঠনটোৰ ভুল হ'ব নোৱাৰে। সংগঠনটোৰ সংবিধান আছে, এই সংবিধান অনুসৰি সদৌ অসম ছাত্ৰ সন্থা আগুৱাই যায়। ক'ৰবাত কেতিয়াবা লেঠা লাগিব পাৰে, কিন্তু সদৌ অসম ছাত্ৰ সন্থা আমি পুনৰ কওঁ যে ৰাইজক আমি অভিভাৱক হিচাপে লৈ আগবাঢ়ি যাওঁ। ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থা আগুৱাব। আমি যদি ভুল কৰোঁ, ভুলটো শুধৰাই দিবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ আৰু অসমৰ ৰাইজে আমাক এইকণ মৰম দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাৰ অনাগত দিনৰ যাত্ৰাত আমি নতুন কিবা সংযোজন কৰিব পাৰিম, যিহেতু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে, উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সামূহিকভাৱে গোটেই সংগঠনটোক আগবঢ়াই লৈ গৈ জাতীয় জীৱনৰ কাৰণে, ছাত্ৰ সমাজৰ কাৰণে, আমি আন সামাজিক সমস্যাসমূহৰ কাৰণে আৰু অসমৰ যিসমূহ জ্বলন্ত সমস্যা সমাধানৰ কাৰণে আমি যিখিনি কৰিব লগা আছে, অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ আৰু সাংবিধানিক ৰক্ষা কৱচ, এই সকলোবিলাক বিষয়ে
ইনাৰ লাইন পাৰ্মিটকে ধৰি আন্তঃৰাজ্যিক সীমা সমস্যা আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা যিবিলাক সমস্যা আছে এই সকলোবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত বান গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰত এই সকলোবিলাক ক্ষেত্ৰতে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ দৃঢ় পদক্ষেপ আগবঢ়াই যাব। সদৌ অসম ছাত্ৰ সন্থাই দৃঢ় খোজেৰে আগবঢ়াব জাতীয় জীৱন